নমস্কাৰ মূল সকলো ভিউৱাৰ্ছলৈ আজি এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট আহিছে এটা খুব ইম্পৰ্টেণ্ট নটিছ আৰু এই নটিছ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে ইম্পৰ্টেণ্ট যিসকলে এইবাৰ ক্লাছ 9ত পঢ়ি আছে ইয়াতে 1 এপ্ৰিল 2025 ডেট দিয়া আছে আৰু এই চিঠিখন আহিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা আৰু ইয়াত স্পষ্ট লিখা আছে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ ক্লাছ 9ত আছে এই সকলোৰ ৰেজিষ্ট্ৰেশ্যন অলৰেডি স্কুলত আৰম্ভ হৈ গৈছে আৰু ৰেজিষ্ট্ৰেশ্যনৰ ডেট ইয়াত স্পষ্ট দিয়া আছে ফ্ৰম 1 এপ্ৰিল টু 15th মে অৰ্থাৎ 45 ডেজৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ত ৰেজিষ্ট্ৰেশ্যন কৰাটো ইম্পৰ্টেণ্ট অথবা এই 45 ডেজৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ইয়াত কিছুমান খুবেই ইম্পৰ্টেণ্ট বস্তু দিয়া আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে যদি এই চাৰিটা বস্তু নাই তেন্তে এই 45 ডেজৰ ভিতৰত এই সকলো বস্তু ৰেডি কৰি স্কুলত সাবমিট কৰিব লাগিব প্ৰথম ইম্পৰ্টেণ্ট ডকুমেণ্টছ হৈছে ষ্টুডেণ্টছ বা পেৰেণ্টছৰ আধাৰ নম্বৰ দিয়াটো মেন্ডেটৰী কিন্তু থাকিলে যদি ষ্টুডেণ্টৰ নিজৰ দিব লাগিব অন্তত নাথাকিলেও যদি পেৰেণ্টছৰ হ'লেও এটা সাবমিট কৰিব লাগিব তাৰপিছত 2 নম্বৰ কোৱা হৈছে পেন নম্বৰ আৰু পেন নম্বৰ 11 ডিজিট ষ্টুডেণ্ট ইউনিক নম্বৰ হয় এইটো পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ এই সকলো ছাত্ৰ ছাত্ৰী যিসকলে ক্লাছ 8ত পঢ়ি আছিলে তেতিয়া নিশ্চয় স্কুল ফালৰ পৰা এইটো জেনেৰেট কৰা হৈছে তাৰপাছত 3 নম্বৰটো হৈছে আপাৰ আইডি যোৱা বছৰৰ পৰা আপাৰ আইডি খুবেই ইম্পৰ্টেণ্ট আৰু তোমালোকৰ আগন্তুক দিনত আৰু বেছি এইটো দৰকাৰী হ'ব এই কাৰণে গভৰ্ণমেণ্ট ফালৰ পৰা আধাৰ আপাৰ আইডিও খুবেই ইম্পৰ্টেণ্ট কৰি দিয়া হৈছে তাৰপাছত 4 নম্বৰ বাৰ্থ সাৰ্টিফিকেট অফ দ্য ষ্টুডেণ্ট ইয়াতে কিছুমান ছাত্ৰ ছাত্ৰীৰ হয়তো বাৰ্থ সাৰ্টিফিকেট নাই কিন্তু যিসকল ছাত্ৰ ছাত্ৰীৰ বাৰ্থ সাৰ্টিফিকেট নাই তেওঁলোকে এমই স্কুল ক্লাছ 8 পাছ সাৰ্টিফিকেট হ'লেও হৈ যাব তাৰপাছত নেক্সট কোৱা হৈছে কি ডাটাবিলাক লাগিব ইয়াত পাছ ফটো এটা লাগিব সিগনেচাৰ লাগিব বাৰ্থ সাৰ্টিফিকেট লাগিব পেন নম্বৰ আপাৰ আইডি তাৰপাছত খুবেই ইম্পৰ্টেণ্ট ৰেজিষ্ট্ৰেশ্যন ফিজ ইজ ₹250 পাৰ ষ্টুডেণ্ট আৰু মানে ফিজিক্যালি যিসকল ডিসেবিলিটি থাকে ষ্টুডেণ্ট এই সকলৰ কাৰণে অনলি ₹100 কৰা হৈছে আৰু ইন জেনেৰেল মানে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে ₹250 এজ এ ৰেজিষ্ট্ৰেশ্যন ফিজ ৰাখা হৈছে আৰু ইয়াত পৰ্টেলত sevaonline.org পৰ্টেলত গৈ কিনে ক্লিক কৰিও চেক কৰিব পাৰিব তাত ইয়াত কিছুমান ডেটা কেনেকা আৰু এইখিনি বস্তু ষ্টুডেণ্টক লাগিব স্কুলত লাগিব আৰু কিছুমান বস্তু আছে ইয়াত জানিবলগীয়া প্ৰথমটো হৈছে লাষ্ট পেমেন্ট ডেটটো ইয়াত দিয়া হৈছে 25 মেৰ ভিতৰত সকলো স্কুলে এইখন পেমেন্ট দিব লাগিব আৰু লাষ্ট জেনাৰেট লিষ্টটো হৈছে 30 মে তাৰপাছত জুনৰ পৰা হ'ব সেন্টাৰ ইনচাৰ্জৰ যিসকল ফাইনেল লিষ্ট সাবমিট কৰে সেৱাত গৈ এইখিনি সকলো ডেটটো দিয়া আছে ইয়াতে আৰু ষ্টুডেণ্টৰ কিছুমান ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখন ইয়াত আছে আৰু এই ফৰ্মৰ অনুসৰি সকলো ছাত্ৰ ছাত্ৰীয়ে এইখন বস্তু সাবমিট কৰিব লাগিব আৰু তাৰপাছত যদি কিছুমান অফিচিয়েল ইয়াতে দিয়া আছে মেম্বাৰ সেক্ৰেটাৰী অফ দ্য ৰিজনেল অফিচ SSASSEB সকলো আৰু আপোনালোকৰ যদি ডিস্ট্ৰিক্টৰ মেম্বাৰ সেক্ৰেটাৰীৰ লগত যোগাযোগ কৰিব আছে তেন্তে ইয়াত লিষ্ট আছে নাম আছে তাৰপাছত ফোন নম্বৰ আছে ইয়াত সকলো ডিস্ট্ৰিক্টত দিয়া হৈ আছে যদি কোনোবা ইয়াৰ ওপৰঞ্চিও কিবা জানিব ইচ্ছা কৰে তেন্তে এখন সেক্ৰেটাৰী ছাৰৰ পৰা জানিব বিচাৰে আৰু কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি এখন PDF বিচাৰে তেন্তে মোৰ এই ভিডিও ডেসক্ৰিপশন বক্সত গৈ মই এটা মোৰ চেনেল টেলিগ্ৰাম চেনেল লিংক দিছো তাত গৈ এখন PDF ডাউনলোড কৰিব পাৰিব আজি এই ভিডিও দেখিনে আছিলে থ্যাংক ইউ ফৰ ওয়াচিং ঠিক ইনফৰমেটিভ ভিডিও পাই থাকিব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব